এতিয়া বাজিছে গধূলি 5টা আজিকালি 5টা বজাতে যেহেতু গধূল হয় তো সেইকাৰণে ল'ৰাটোক হোমৱৰ্কখিনি কৰিবলৈ দিছোঁ আৰু মই এয়া আঞ্জা বনাইছোঁ আচলতে আজি ৰাস চাবলৈ যাম বুলি ভাবিছোঁ ল'ৰাটোৰ এক্সাম শেষ হৈছে আৰু সেইকাৰণে আঞ্জাখন বনাই থৈ যাওঁ ভাত আঞ্জাখিনি বনাই থৈ গ'লে দেৰিকৈ আহিলেও কথা নাই ন সেইকাৰণে এনেকৈ বনাবলৈ লৈছোঁ কণীৰ জোল বনাইছোঁ চব্জি বনাইছোঁ দালি বনাইছোঁ আৰু আহিলোঁ ওলাই কিনে সোনকালে মানুহজন আহিল নাহাৰ কথা আছিল মানুহজনৰ কামত যোৱাৰ কথা আছিল বাহিৰলৈ তো হঠাতে কেঞ্চেল হৈ গ'ল আৰু আমাৰ লগত একেলগে আহিলে এনেদৰে তো দুজনে গৈ আছে আগে আগে মই গৈ আছোঁ পিছে পিছে অকলে ল'ৰাটোক লৈ অহা বহুত দিগদাৰো হয় কাৰণ যিহেতু সি অকণমান বাহিৰত ওলাই আহিলে দৌৰা-দৌৰি কৰি থাকে তো সেইকাৰণে দেউতাক আহাই মোৰ সুবিধা হৈ গ'লে আমি তিনিওজনে এনেদৰে লগ লাগি আহিলোঁ আৰু খুব ভাল লাগিব ৰাস আজি শেষৰ দিন হ'ল ৰাস আজিহে চাব আহিলোঁ এক্সামৰ কাৰণে চাব অহা নাছিলোঁ এয়া সোমোৱা গেটটোতে আমি এনেদৰে গৈ আছোঁ আমি 6টা বজাতে ওলাই আহিছোঁ ৰুমৰ পৰা কাৰণ নহ'লে সিফালে দেৰি হৈ যাব ল'ৰাটোৰো টোপনি লাগিবও পাৰে তো সেইকাৰণে আমি সোনকালে আহিছোঁ অকণমান সময় থাকিম বুলি ভাবিছোঁ আৰু যিহেতু আজি শেষ আৰু আজি খুব সুন্দৰ ফাংচনো হ'ব ইয়াতে বহুত মানুহ হাজাৰ হাজাৰ মানুহ দেখিবলৈ পোৱা যাব আজি সঁচাকৈ পৰিৱেশটো চাবলৈ খুব ভাল লাগে যোৱা বছৰ আহিছিলোঁ দুদিন এইবাৰ মাত্ৰ এদিনে আহিছোঁ আৰু এয়া ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰবিলাকৰ এনেকৈ বিৱৰণী দিয়া হৈছে আৰু লিখি দিয়া আছে ওপৰত খুব সুন্দৰকৈ তাকে দেউতাকে ল'ৰাটোক দেখাই দেখাই গৈ আছে মই গৈ আছোঁ পিছে পিছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বছৰে বছৰে এই ৰাসখনত মানুহ বাঢ়ি গৈ আছে বহুত মানুহ হয় ইমান আজি যে কিমান মানুহ হ'ব সোমালে ওলাবৰ অৱস্থা নোহোৱা হৈ যাব ইমান মানুহ হ'ব গুৱাহাটী মেইন টাউনৰ এইখনেই চাগে ৰাস হয় ইয়াতে তো সেয়া ইয়াতে চকীবিলাক খালী হৈ আছে যিহেতু আমি 6টা বজাতে আহিছোঁ ৰাতি 9টালৈকে একেবাৰে ইয়াতে সোমাবৰ জেগা নোহোৱা হৈ যায় তো সেইকাৰণে সোনকালে আহিছোঁ আৰু এতিয়া সোমাই আহিছোঁ ৰাসলৈ এইদৰে আৰু আগে আগে ল'ৰাটো গৈ আছে ল'ৰাটো এয়া মানুহজন দুজনে এনেকৈ সেৱা ল'লে ময়ো ল'লোঁ আৰু প্ৰসাদ অকণমান লৈ ইয়াৰ পৰা আমি এতিয়া ওলাই কিনে ভিতৰৰ ফালে সোমাব লাগিব বহুতো মানুহ আৰু অহা যোৱা কৰা ৰাস্তাটো যে একেবাৰে ওখ অকণমান সেইখিনিৰ কাৰণে অকণমান ভয় লগা হয় আৰু এয়া দেখিছে নহয় তো অকণমান সাৱধানে যাবলগীয়া হৈছে সেইখিনিৰ কাৰণে তেনেকৈ এতিয়া প্ৰসাদ খাই কিনে সোমাই আহিলোঁ সোমাই আহিয়ে ল'ৰাটো এয়া জাম্পিঙত ইয়াতে উঠিব আৰু সেইকাৰণে মানুহজনে উঠাই দিব লৈছে আৰু মই আনফালে আহিছোঁ এয়া কাপ প্লেট চাবৰ কাৰণে খুব ভাল লাগিল পচন্দ লাগিছে কিন্তু মই অকণমান সৰু সৰু বিচাৰিছিলোঁ বহুত ডাঙৰ ডাঙৰ আছে বাতিবিলাক দামবিলাক সুধিলোঁ তো প্ৰথমতে চাই ল'লোঁ ভালেই লাগিল মানুহজনে ক'লে যাবৰ টাইমত লৈ গ'লে হ'ল নহ'লে এইবিলাক লৈ ঘূৰি থাকিব লাগিব হয়ো কথাটো কিন্তু পচন্দ কৰি ৰাখি থৈ দিলোঁ আৰু সেয়া আৰু এটা বস্তু দেখা পাইছোঁ খুব সুন্দৰ ইয়াতে খুব সুন্দৰকৈ আচাৰবিলাক থ'ব পৰা এয়া ইয়াৰে ভিতৰত আচাৰ থ'ব পৰা যায় আৰু কিছুমান সামগ্ৰী সোমাই থ'ব পৰা যায় দেখিবলৈ খুব মৰম লগা কিন্তু সেয়া খুব সাৱধানে ৰাখিব লগা হ'ব কাঁচৰ হয় অকণমান লাগিলে ভাঙি যাব পাৰে তো সেয়া মোৰ পচন্দ হৈছে তাকে মানুহজনক দেখাই দিলোঁ কিন্তু যাবৰ টাইমত ল'ম বুলি ভাবিছোঁ তো এতিয়া থৈ দিলোঁ ইয়াতে দাম কিন্তু বহুত বেছি পৰিমাণে কৈছে 150 200 এনেকুৱা কৈছে তো সেয়া তাৰপিছতে ল'ৰাটো আকৌ চকৰিত উঠিলে গাড়ীত উঠিছে বাইকত উঠিছে তো এইখিনি কৰিছে আজি যিহেতু এক্সাম শেষ হৈছে পূৰা ফূৰ্তি কৰিছে আৰু এনেকৈ জাম্পিং কৰা হোৱাই নাই আনফালে জাম্পিঙো কৰি আছে খুব ফূৰ্তিও পাইছে আজি সঁচাকৈ সেইকাৰণে লৈ আহিছোঁ এনেকৈ মই অকলে হ'লেও লৈ আহিলোঁ হয় কিন্তু মানুহজন শেষত আহিব পাৰিলে অফিচৰ কাম এৰা দি আৰু তাৰপিছত গোটেইকেইটা এনেদৰে অকণমান ঘূৰা ফুৰা কৰিলোঁ আৰু আনফালে মই অকণমান আচাৰৰ ফালেও আহিলোঁ যিহেতু আচাৰ খাই ভাল পাওঁ ইয়াৰ পৰা অকণমান পচন্দৰ আচাৰ লওঁ বুলি ভাবিলোঁ বেছি লোৱা নাই 100 টকাৰ এনেদৰে লৈছোঁ আৰু বিভিন্ন ধৰণৰ আচাৰ পোৱা যায় আৰু এইখিনি খুব সুন্দৰ চাফ চিকুণকৈ বনোৱা হৈছে আচলতে সঁচাকৈ ভাল লাগিছে ইয়াৰ পৰা অকণমান লৈ ল'লোঁ মই আৰু আচাৰখিনি কিনি আনিলোঁ আৰু ভৰাই ল'লোঁ বাকী সামগ্ৰী লোৱা হোৱা নাই কাৰণ এনেকৈ লৈ ঘূৰি থাকিব নোৱাৰি তাৰপিছত অকণমান আঙুঠি চাবৰ কাৰণে আহিলোঁ বহুতো ভিৰ লেডিছসকলৰ আৰু দুটা আঙুঠি লৈ ল'লোঁ বেছি দাম নহয় 20 টকাকৈ এটাত তো সেইকাৰণে ল'লোঁ আজি যিহেতু শেষৰ ৰাস তো বস্তুবিলাক অকণমান সস্তাত পোৱা যাব তো আজি শেষ তো সেইকাৰণে কাণফুলিবিলাকৰ দাম 20 টকা 25 টকা এনেকৈ কৈছে ডাঙৰবিলাকত অকণমান দাম বেছি হয় 50 টকা তাকে বোলো দামবিলাক সুধি আছোঁ বস্তুবিলাকৰ এয়া কাণফুলি চাবলৈ আহিছোঁ তাকে পচন্দ হোৱা নাই বাৰু বহুত পাথৰ চাথৰ থকা ওলাইছে এইবিলাক ইমানো মই ভাল নাপাওঁ অকণমান চিম্পুল টাইপৰে ভাল পাওঁ আনফালে মঞ্চত নাচ গান হৈ আছে আৰু সেয়া আঙুৰ লতাক ইয়াতে সম্বোধন জনোৱা হৈছে তাতে তেওঁ ভাষণ দিছে আৰু বেছি ইমান দূৰত্বও নহয় ইমান ডাঙৰ এখন ৰাস হৈ আছে ইয়াতে
মই বহুত বেছি উৎফুল্লিত আৰু আহি পেলাই ভাবিছোঁ যে মই গহনাটো আৰু অলপ ডাঙৰ পিন্ধি আহিব লাগিছিল, আৰু অলপ সাজি কাচি আহিব লাগিছিল। ইমান মানুহ ইয়াতে, মানে অলপ আগতে পংকজে কৈছে যে আৰু ইয়াতকৈও বেছি মানুহ হ'ব, 9টা-10টা বজালৈকে বহুত বেছি মানুহ হ'ব। মই ইয়াৰ আঁৰত লুকাই থকা উদযাপন সমিতিৰ প্ৰতিগৰাকী সভাপতি প্ৰমুখে সকলো সদস্য বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে আমাক এটা বিষয় দিছে, মই বিষয়টোৰ ওপৰতেই নহয় সামগ্ৰিকভাৱে মই কৈছোঁ যে বৰ্তমান সময়ত মোবাইলটোত যিখিনি বস্তু চাই ল'ৰা ছোৱালী হওক আমি সকলোৱে চাওঁ, বা টিভিটো খুলিলে আমি নেটফ্লিক্স, প্ৰাইম ভিডিঅ', ইউটিউব এইবিলাকৰ পৰা আঁতৰাই ৰাখি আমি আমাৰ যিটো আমি সংস্কৃতি, আমি যিটো জাতিটোৰ চিনাকি বুলি কওঁ, এই ধাৰাটোক বছৰ বছৰ ধৰি ৰখি অহা আৰু কষ্ট কৰি অহা, আৰু অলপ আগতে কৈছে যে এই মঞ্চ, এই মূৰ্তি, এই অনুষ্ঠানটিক যিসকলে দান অৰ্থাৎ দাতা যিসকল আছে সকলোৱে লগ হৈ এটা এই অনুষ্ঠানটিক জীয়াই ৰাখিছে। আৰু এতিয়াতো 47তম, 50তমো হ'ব, আৰু পিছত 100 বছৰো পূৰ্ণ হ'ব, আমি হয়তো নাথাকিম তেতিয়ালৈকে। এইসকলে হয়তো ক'ৰবাত পবিত্ৰ আত্মা যে তেখেতসকলৰ মনত এইটো জাগ্ৰত হৈছে যে আমি আমাৰ সমাজৰ চিনাকি, আমাৰ পৰিচয়, আমাক জাতিটোক ধৰি ৰাখিব পৰা এই অনুষ্ঠানবিলাকক আমি সুন্দৰকৈ ধৰি ৰাখিব লাগিব। গতিকে মই আমাৰ উদযাপন সমিতিৰ প্ৰত্যেকগৰাকী সদস্যক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতসকলৰ কাৰণে হাত চাপৰিয়াৰে বজাই দিয়ক। ধেমালি নকৈছোঁ যে এই যিমানবিলাক আমাৰ অপশক্তি আছে, অশুভ শক্তি আছে, সেইবিলাকৰ পৰা যুঁজি, সেইবিলাকৰ পৰা আঁতৰত থাকি এটা এটা অনুষ্ঠানত ঘৰৰ সমস্যাই আজিকালি বহুত বেছি সমস্যা, কলিৰ যুগ বুলি কয়ে মানুহে। ঘৰৰ ইমান সমস্যা আওকাণ কৰি তাৰ পিছত সমাজত দিয়া সময়খিনি আপুনি এই চিন্তা কৰক, এই যিটো মনৰ যিটো অনুভৱ সেইটো প্ৰত্যেক মানুহৰ নাহে। প্ৰত্যেক সমাজৰ মানুহৰ অহাহেঁতেন চাগে থানা নহ'লহেঁতেন, আৰক্ষী আমাক নালাগিলেহেঁতেন, কিন্তু প্ৰত্যেকৰে মনত সেই ভাৱনাটো নাহে। আজি আমি এই অনুষ্ঠানটো সহযোগ কৰিছোঁ, কিন্তু যিসকলৰ আপ্ৰাণ চেষ্টাত এই অনুষ্ঠানটো কাইলৈ 50তম আৰু কেইবছৰমানৰ পিছত 100তম অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে মই ভাবোঁ যে যিটো বিষয় কোৱা হৈছে যে এই সংস্কৃতি ৰক্ষাৰ যিটো গুৰু দায়িত্ব আপোনালোকে পালন কৰিছে, সমাজখনে কৰি আছে, আৰু কেৱল অনুষ্ঠানটো উদযাপন কৰাই নহয়, প্ৰত্যেকগৰাকী আমাৰ স্থানীয় হওক বা ওচৰৰে হওক সকলোৱে আহি এই অনুষ্ঠানটোক যিটো সাফল্যমণ্ডিত কৰিছে, মই ভাবোঁ যে প্ৰত্যেকগৰাকী একোজন পবিত্ৰ আত্মা, আৰু এনেকৈ আমি প্ৰত্যেকেই এই অশুভ শক্তিসকলৰ লগত যুঁজি আমি আমাৰ এই যিটো সংস্কৃতি মানে কি, আমাৰ জীৱন পদ্ধতিটোৱে আমাৰ সংস্কৃতি। মই চাদৰ মেখেলা পিন্ধি আছোঁ, অসমীয়াতে কৈ আছোঁ, মোক গামোচাখন পিন্ধাইছে, মোক আদৰণি জনাইছে মঞ্চখনত, তেখেতে উদ্বোধনী কৰিছে, এইবিলাকে আমাৰ সংস্কৃতি। আৰু যি শক্তি আছে, যাক আমি পূজা কৰোঁ, সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, আমি যাক পৰম শ্ৰীকৃষ্ণ, তেখেতসকলৰ যিটো যেনেকৈ আমাক জীৱন পৰিচালনা কৰিবৰ কাৰণে আমাক যি ধৰণৰ আদৰ্শ দেখুৱাই গৈছে, মই ভাবোঁ যে সেইখিনি অনুকৰণ কৰাটোৱে আমাৰ সংস্কৃতি। গতিকে অশুভ শক্তিবিলাকৰ বিৰুদ্ধে আমি সদায় আগবাঢ়ি যাব লাগিব, যুঁজিব লাগিব। বহুত কষ্টকৰ, কিন্তু তৎসত্ত্বেও আমি হয়তো কোনোবা এটা দুটা বাক্য কোৱাৰ পিছত পিছফালৰ পৰা কোনোবা এজনে বেয়াকৈ চিঞৰিব পাৰে, কিন্তু সেই বেয়াকৈ চিঞৰাজনৰ আমি যদি পইণ্ট কৰি পেলাই যদি আমি আমাৰ এই অনুষ্ঠানবিলাক যদি ভাবোঁ যে না আজিকালি উশৃংখল এনেকুৱা ধৰণে অনুষ্ঠান তেওঁলোকে বিচাৰে, তেতিয়া তেনেকৈ চিন্তা কৰিলে নহ'ব। এজন দুজন সমাজত তেনেকুৱা থাকিব, কিন্তু বেছিভাগ যিখিনি আমাৰ সকলোৱে আমি পৰম্পৰাক, আমাৰ সংস্কৃতিক আমি ভগৱান বা আমাৰ যিখিনি জাতিটোক আগুৱাই নিয়াৰ কাৰণে আমাৰ যিমানবিলাক জীৱন পদ্ধতি আমি ব্যৱহাৰ কৰোঁ, সেইখিনি আমি ৰাখিব পাৰিলে আমাৰ। মই আহিয়ে ইয়াতে কথিততে দুআষাৰ কৈছোঁ, দাদাজনে কৈছে যে নলবৈৰা এটা নাম, মই বোলো কিয় এৰিম, জন্মতে মায়ের কুকুলাতে ওলাই অহা এইটোৱে শব্দ মোৰ নলবাৰীয়া ভাষা, নকলি হ'ব নেকি? একটা হ'লেও লাইন কৈ যামে, মই য'তে যাওঁ অসমৰ ক'বাই লাগিব, নকলি কেনেকৈ হ'ব? এই সংস্কৃতি, চাদৰ মেখেলাযোৰ, ভাষাটোতো উপায় নাই, আৰু গোৱালপাৰা ধূলি বেলেগ হ'ব, মৰাণত হ'লে বেলেগ হ'ব, ডিব্ৰুগড়ত ধূলি বেলেগ হ'ব, কৈ থাকক, কিন্তু আমাৰ ভিতৰৰ পৰা কি লাগে? সেই শ্ৰদ্ধাটো লাগে। কোনো কাকো হাঁহি লাভ নাই, হাঁহি ক'ৰবাত লাভ আছে নেকি? হাঁহি কাকো একো লাভ নাই। এই মানুহে যে কয় যে এই কৰ্মৰ ফল এই পিছত আমি জন্ম পালে পাম, নহয়। এইখন পৃথিৱীত যি কৰ্ম কৰিম বাপেকে ইয়াতেই ফল পাব, চবে চকুৰ আগত পাব।
গতিকে কাকো হাঁহি লাভ নাই, কাকো ঠাট্টা কৰি লাভ নাই। আৰু যিমান পাৰে সিমান মোক আপোনালোকে টিভিত হয়তো বেছিভাগে দেখা পাইছে, মই অলপ খোলাকৈ কথাবিলাক কওঁ। আচলতে মই খোলাকৈ মিনছ কি বাস্তৱ কথাবিলাক কওঁ। সেইকাৰণে কিছুমানৰ পুৰণি হৈ যায় যে বাস্তৱ কথাবিলাক এই কিয় কৈ আছে, কিন্তু আজিৰ দিনত ক'ব লাগিব। বিশেষভাৱে মই আমাৰ মহিলাসকল ইয়াতে বেছিভাগ, মই য'ত যিমানবিলাক মিটিং কৰি আছোঁ চব যি মিটিঙেই নহওক আমাৰ মহিলাসকলে বেছিকৈ থাকে। মই বৰ্তমান চলি থকা, আগৰ পৰাই চলি আহিছে কিন্তু এতিয়া বহুত বেছি হৈ থকা এটা মানে যিটো এটা সাম্প্ৰতিক যিটো আমাৰ এটা সমস্যা আছে সেইটোৰ ওপৰত ক'ম যে নিজৰ ছোৱালীজনীক যেতিয়ালৈকে স্বাৱলম্বী নহয় বিয়া নিদিব একেবাৰে। আৰু মই ছোৱালীবিলাকক কৈছোঁ কপাল ভাল থাকিলেতো ভাল, বয়া হলি একদম মানে মই এই লাষ্ট আজি 9 মাহমান মই মোৰ অলপ ঘৰত সময় দিছোঁ ছোৱালীজনীক। মই নিজে উপলব্ধি কৰি আছোঁ, আপোনালোকে চাব বেছিভাগ যিবিলাক নাৰী কেন্দ্ৰিক সমাজ কেন্দ্ৰিক যিবিলাক সজাগতা থাকে তাত পুৰুষ এজনে ভাষণ দি থাকে, মহিলাবিলাকে ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে বহি শুনি থাকে। আমাক বুজিলে কি হ'ব, ছোৱালীবিলাক বুজাওচোন আহি পেলাই, ছোৱালীবিলাক বুজাব পাৰিব, বহাই ৰাখিব পাৰিব। এনেকৈ মহিলা যেনেকৈ একৰ পৰা তালৈকে শেষলৈকে বহি আছে, ল'ৰাবিলাকক বহাই পেলাই এনেকৈ বুজাব পাৰিব না? কওক, হয়নে নহয় কথাটো? ভাষণ কিছু শুনিলোঁ সম্বোধনজনৰ। তাৰপিছত মানুহটো ক'লে যে ওলাই যায়, ইমান মানুহ হৈছে, ল'ৰাটো মানে কি একেবাৰে ওলাব নোৱাৰা হৈ গৈছে, ইমান মানুহ, এখন গাড়ী কিনি দিব ইয়াতে, কিনি দি কিনে আমি ইয়াৰ পৰা যাম বুলি ভাবিছোঁ। গোটেই ৰাসখনতে ল'ৰাটো বস্তু চালে কিন্তু তাৰ পচন্দ নহয় যি টি বস্তু, আৰু বস্তুবিলাকতো ইমান দাম 400-500 এনেকুৱাকৈ, ইমান দামৰ বস্তু দিব নোৱাৰি সৰু ল'ৰা ছোৱালীক, ভাঙি পেলাব এদিনৰ কাৰণে, তাৰপিছত নালাগা হৈ যায়। তো সেইকাৰণে কিছুমান দিলে বাৰু কিনি দেউতাকে। তাৰ আনফালে মই এয়া এনেদৰে শ্বেয়াৰ কৰিছোঁ, ল'ৰাটো আৰু কিবা কানি লৈ আছে, আজি একেবাৰে দেউতাকৰ পইচা শেষ কৰি দিব যেন পাইছোঁ মই, হাঁহিও উঠিলে মোৰ বহুতো। তাৰপিছত আমি ওলাই আহিলোঁ, ওলাই আহি এইদৰে তিনিও বস্তু ল'লোঁ অকণমান, তাৰ কাৰণে মোৰ কাৰণে বিশেষ লোৱা নাই। তাৰপিছত এটা গেম খেলিলে ইয়াতে, এয়া গেমটো খেলিবলৈ লৈছে। গেমটোত 10 টকাত 10টা কণী আছিলে, আমি খেলিলোঁ, তাকো নাপালোঁ। তাৰপিছত আহিলোঁ খাবৰ কাৰণে, আৰু সেয়া খাবৰ কাৰণে বহিছোঁ। কিনো খাব, চাৰিওফালে চিকেন ভৰি আছে, তো সেইকাৰণে মই ঘুগনিকে খাম বুলি ভাবিলোঁ। আৰু আজি বৃহস্পতিবাৰ, আচলতে ৰাসৰ জেগাত মাছ মাংস ওলালে ভাল নালাগে ন, যিহেতু এইটো এটা ধৰ্মীয় অনুষ্ঠান হয়। তো যি নহওক মানুহবিলাকেতো খাবই, আৰু আমাৰ ল'ৰাটো আৰু মানুহজনেও খাইছে। তাৰপিছত এনেদৰে খোৱা লোৱা কৰি আমি ওলাই আহিলোঁ ঘৰলৈ যাম বুলি। বেছি সময় নকৰিলোঁ কাৰণ বহুত মানুহ হৈছে, ইমান মানুহৰ মাজত সোমালে ওলাব নোৱাৰিম। আৰু সেয়া এনেদৰে আজি আমি গুৱাহাটীৰ ৰাসখন চালোঁ।